কাৰণ স্বাস্থ্য বিভাগে দেখিছোঁ যেতিয়া মানুহ মৃত্যুমুখত পৰে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰে তাৰ পিছতে সজাগ হয়, তাৰ আগত শুই থাকে। যেতিয়া সংবাদ মাধ্যমে সাৱধান, ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে। 10 জনৰ মৃত্যু জাপানিজ এনকেফেলাইটিছত। সদনত উদ্বেগজনক তথ্য স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ। বৃহস্পতিবাৰে সদনত আলোচনা হয় জাপানিজ এনকেফেলাইটিছৰ প্ৰসংগ। সদনত স্বাস্থ্য বিভাগক দোষাৰোপ কৰিলে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। বিধায়কগৰাকীৰ দাবী, স্বাস্থ্য বিভাগে মানুহৰ মৃত্যুৰ পাছতহে ব্যৱস্থা লয়। সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰিলেও অন্ততঃ আগতীয়াকৈ প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থা ল'ব পাৰে চৰকাৰে। জাপানিজ এনকেফেলাইটিছ ৰোগে প্ৰত্যেক বছৰে অসমৰ বিভিন্ন প্ৰান্তত মানুহৰ জীৱন কাঢ়ি লয়, মানুহ মৃত্যুমুখত পৰে। আৰু আমি সকলোৱে জানো যে জাপানী এনকেফেলাইটিছ ৰোগৰ নিশ্চিতভাৱে কোনো তেনেকুৱা মেডিচিন নাই, কিন্তু ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। জাপানীজ এনকেফেলাইটিছ ৰোগৰ জৰিয়তে মানুহ মৃত্যু হ'ব, তাৰপিছত যেতিয়া টেলিভিশ্যনত বাতৰি হ'ব, বাতৰি কাকতত বাতৰি হ'ব, ছ'চিয়েল মিডিয়াত যেতিয়া বাতৰি হ'ব বা বিভিন্ন অঞ্চলবিলাকত ইয়াক লৈ যেতিয়া স্বাস্থ্য বিভাগক জবাবদিহি কৰিব, তাৰ পিছতে স্বাস্থ্য বিভাগে সভা পাতে, তাৰ পিছতে স্বাস্থ্য বিভাগে ইয়াৰ ক্ষেত্ৰত পদক্ষেপ লয়। সদনত স্বাস্থ্য মন্ত্ৰীৰ আহ্বান, জ্বৰ হ'লে বা তেনে লক্ষণ দেখা দিলে চিকিৎসকৰ কাষলৈ যাবলৈ। চিকিৎসা পলম হ'লে জেইত আক্ৰান্তৰ মৃত্যু হয়। এইবাৰ ৰাজ্যত মৃত্যু হৈছে 10 জন লোকৰ। জেই অৰ্থাৎ জাপানিজ encephalitis is one important cause of AES. The danger signs অর্থাৎ সাইন্সবোৰ কি fever with confusion, usual sleepiness, abnormal behavior, difficulty in speaking, seizure or loss of consciousness. My clear appeal, মোৰ আহ্বান থাকিব, যদি কোনোবা ব্যক্তিক জ্বৰ হয় বা তেনেকুৱা কোনো চিমটমছ হয়, ঘৰত অপেক্ষা নকৰি, ঘৰত চিকিৎসা নকৰি ইমিডিয়েটলি স্বাস্থ্য কেন্দ্ৰলৈ আহিব লাগে। এইবাৰ 147 AES কেছ আহিছে, জেই কেছ আহিছে, তাৰ ভিতৰত আমি 10টাহে মৃত্যু হ'ল, 137 আমি ৰিকভাৰ কৰি সমাজত ঘূৰাই পঠাব খুজিছোঁ। প্ৰতিখন হাস্পতাল, মেডিকেল কলেজত জেইৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে বেড, ICU। ইতিমধ্যে চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। নৱজাতকক জন্মতে জেইৰ ভেকচিন দিয়া হৈছে। অসমৰ ৰাইজকো মানে এটা আপিল কৰিব খুজিছোঁ যে এবনৰ্মেল ফিভাৰ থাকিলে ইমিডিয়েটলি গভৰ্ণমেণ্ট হেল্থ ফেচিলিটিজ আহিব লাগে, সময় নষ্ট কৰিব নালাগে। এণ্ড আপোনাৰ মাধ্যমত মই ইনচিয়ৰ কৰিব খুজিছোঁ যে এভৰি নিউ বৰ্ণ চাইল্ড উইল গেট জেই ভেকচিনেশ্যন। মানুহে নিজক ৰক্ষা কৰিবৰ কাৰণে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। আঁঠুৱা ব্যৱহাৰ কৰাৰ পৰম্পৰা আছিলে, আগত চবেই আঁঠুৱা ব্যৱহাৰ কৰিছিলে। লাহে লাহে আধুনিকতাৰ ইয়াত মানুহে আঁঠুৱা ব্যৱহাৰ কৰা বন্ধ কৰিলে, আৰু জেইৰ পৰা প্ৰতিৰোধ কৰাৰ এটা মানুহৰ হাতত যিটো অস্ত্ৰ আছে আঁঠুৱা ব্যৱহাৰ কৰা। ঘূৰি ফুৰি থাকোঁতে, কাম কৰি থাকোঁতে সাধাৰণ মহে কামুৰি নলয়, কিয় আমি সচেতন হৈ থাকোঁ। ৰাতি টোপনিত যেতিয়া মহে কামুৰে এই বীজাণুটো আমাৰ দেহাত আয়। কামৰূপ মেট্ৰত জেইৰ আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে বুলি কৈ সকলোকে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ আহ্বান মন্ত্ৰী সিংহালৰ। মন্ত্ৰীৰ মতে আঁঠুৱাই জেই প্ৰতিৰোধৰ প্ৰধান অস্ত্ৰ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেহাত যেতিয়া ইয়ে সোমায় 9 পৰা 12 দিনৰ ভিতৰত ইনকিউবেশ্যন পিৰিয়ড যিটো আছে 9 পৰা 12 দিন আছে, ডিপেণ্ডিং অন দি এনভাইৰমেণ্টেল কণ্ডিশ্যন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।